ইনভেষ্টিগেশ্যনত 6জনকৈ ব্যক্তি আছিলে। 6জনকৈ ব্যক্তিৰ ভিতৰত তেওঁলোকে প্ৰথমে এই জেগাটো ৰেকি কৰিছিলে। ৰেকি কৰাৰ পাছত তেওঁলোকে এখন গাড়ী ব্যৱহাৰ কৰিছে আৰু সেই গাড়ীখনত তেওঁলোক আহিছে আৰু আহি এই ঘটনা সংঘটিত কৰিছে। তেওঁলোকে এটা বগা ৰঙৰ এটা গাড়ী আছিলে। সেই গাড়ীটো এতিয়ালৈকে ৰিকভাৰ হোৱা নাই। আমি তদন্ত চলাই আছোঁ। বৰ্তমানো আমাৰ জোৰ তদন্ত চলি আছে আৰু আমি ভাবিছোঁ যে এই গাড়ীখনো সোনকালে ৰিকভাৰ হ'ব। যদি দেখা পোৱা যায় যে যিটো CCTV ভিডিঅ' তাত হিন্দী ভাষা ব্যৱহাৰ কৰিছিল, তেওঁলোক তাত ট্ৰেইনি আছিল নেকি গোটেই নহয়, গোটেই ঘটনাটোতো আপোনালোকে দেখিছেই, সেইটো হয়, আপোনালোকে কোৱা কথাটো সত্য। আৰু তেওঁলোকে নিজকে কেমোফ্লাইজ কৰিবৰ কাৰণে বা লুকুৱাবৰ কাৰণে সেইখিনি তেওঁলোকে এটা টেকটিক্স হিচাপে ব্যৱহাৰ কৰিছে। আৰু তেওঁলোকে ইয়াৰ আগতেও মহানগৰত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰাৰ উদাহৰণ আছে। সৰ্বমুঠ যিটো 6জন, তাৰে কোনোবা বাহিৰৰ হ'ব পাৰে নেকি, অসমৰ বাহিৰৰ হ'ব পাৰে নেকি? বৰ্তমানলৈকে যি তদন্ত চলি আছে তাত অসমৰ বাহিৰৰ লোক আমি পোৱা নাই। কিন্তু তদন্তৰ আওতাত হয়তো বাকী কেইজনক ইণ্টাৰগ্ৰেশ্যন কৰিলে হয়তো আহিব আৰু যি তদন্তৰ আওতাত আহে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা হাতত ল'ম। পূৰ্বতে যিহেতু গুৱাহাটীত তেনেকুৱা ঘটনা তেওঁলোকে সংঘটিত কৰিছিল, পূৰ্বে তেওঁলোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকে জেললৈকে গৈছে। তেওঁলোকে গোটেই যিটো মূল যিটো গেং আছিলে সেই গেংটোৰ তেওঁলোকে অন্যতম সদস্য আৰু তেওঁলোকে ৰেকিৰ লগতে গাড়ী অনাৰ হয়তো তেওঁলোকে জড়িত আছিলে। বৰ্তমানলৈকে তেওঁলোক পলাতক অৱস্থাত আছে আৰু আমি জোৰ তদন্ত চলাই আছোঁ। তেওঁলোকে অলপ মানে বাহিৰত পলাই যাবলৈ চেষ্টা কৰি আছে, কিন্তু আমি তেওঁলোকক শীঘ্ৰে কৰায়ত্ব কৰিব পাৰিম বুলি আমি ভাবিছোঁ। মহানগৰ কোনোবা জড়িত আছে নেকি তেওঁলোকৰ? সেই কথাটো আমি তদন্ত চলাই আছোঁ, কাৰণ যিহেতুকে তেওঁলোকে ইয়াত আহিছে আৰু আগতো কৰা তেওঁলোকৰ উদাহৰণ আছে। গতিকে ইয়াৰ মহানগৰ বা সেই অঞ্চলত যিটো অঞ্চলৰ ঘটনাটো সংঘটিত হ'ল সেই অঞ্চলৰ কোনোবা ব্যক্তি জড়িত আছে নেকি সেইটো আমি তদন্ত চলাই আছোঁ। হয়, এতিয়া দুজন লোকক আমি এৰেষ্ট কৰিছোঁ। তেওঁলোকে ৰেকিৰ লগতে গাড়ীৰ যোগান আৰু গাড়ীৰ লগত অহা তাৰ লগত তেওঁলোকে জড়িত আছে। মই দি দিম আপোনালোকক, গোটেই ডিটেইলছটো আছে। মেইন যিকেইজন ব্যক্তি আছে এতিয়া ইয়াৰে এজন ব্যক্তি তাত থকা বুলি আমি গম পাইছোঁ, সেইটো আমি ভালকৈ পৰীক্ষা কৰি আছোঁ। হয় হয়, মুখত আৰু হাততো তেওঁলোকে গ্লভছ পিন্ধিছিলে আৰু মুখতো তেওঁলোকে মাস্ক লগাইছিলে, কাৰণ নিজকে কেমোফ্লাইজ কৰি ৰাখিবৰ কাৰণে আৰু তেওঁলোকে যাতে ধৰা নপৰে তাৰ ব্যৱস্থা হিচাপে তেওঁলোকে এই টেকটিক্সটো ব্যৱহাৰ কৰিছিল। হিন্দী ভাষাটো যাতে তেওঁলোকে মানে যেনেকৈ ধৰক কোনোবা চুবুৰীয়া ৰাজ্যৰ মানুহে যেনেকৈ ব্যৱহাৰ কৰে সেইধৰণে ব্যৱহাৰ কৰি তেওঁলোকে দেখাব বিচাৰিছে যে তেওঁলোকে বেলেগ ৰাজ্যৰ হয় বুলি। বৰ্তমানলৈকে তদন্তৰ আওতাত এইখিনি আহিছে আৰু বাকী তদন্তৰ আওতাত যি আহিব বাকীখিনি আপোনালোকক সময় জনাম। বৰ্তমানলৈকে তেওঁলোকে এটা এয়াৰ পিষ্টল তেওঁলোকে ব্যৱহাৰ কৰিছিলে, সেই পিষ্টলটো বৰ্তমান আমাৰ গড়চুক অঞ্চলৰ পৰা আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকে নিজে লিডিংটো ৰিকভাৰী হৈছে, তেওঁলোকে দেখুৱাই দিছে। এইটো ৰাস্তাৰ কিনাৰত সিহঁতি পেলাই থৈছিলে। তাৰপিছত সেইটো মই চাই আছোঁ, সেইটো এতিয়া নকওঁ, সেইটোৰ 2-এটা এংগল আছে, মই পিছত আপোনালোকক জনাম। হয় হয়, এটা বগা ৰঙৰ সৰু গাড়ী কাৰ এখন ব্যৱহাৰ হৈছে আৰু সেই কাৰখন বৰ্তমান ৰিকভাৰ হোৱা নাই, কিন্তু আমি জোৰ তদন্ত চলাই আছোঁ। এতিয়াও আমাৰ মানুহ জিলাতো আছে, জিলাৰ বাহিৰতো আছে, সেই গাড়ীখনৰ তদন্ত চলাই আছে আৰু খুব সোনকালে আমি ৰিকভাৰ কৰিব পাৰিম বুলি ভাবিছোঁ। এইখন আনি আছে, আপোনালোকে পাই যাব। আহি আছে, গোটেইখিনি লৈ আহি আছে। ঠিক আছে, ধন্যবাদ, থেংক ইউ।
বাকী ঠিকে আছে।